ভক্তি মানে কি? আমি যে ভক্তি মাৰ্গত আছোঁ, ভক্তিৰ মূল যিটো সংজ্ঞা ডেফিনেশ্যন, ভক্তি মানে কি? নাৰদে ইয়াৰ উত্তৰ বৰ সুন্দৰ দিছে। নাৰদে কৈছে ভক্তি প্ৰেম স্বৰূপা। ভক্তি মানে হৈছে প্ৰেম। মই মোৰ মাক ভাল পাওঁ, মাতৃভক্তি। হেৰা হৰে মত্ৰই বুলন্ত এহি মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত হোয়া ও মাতিলন্ত প্ৰশংসিয়া কুশল চিন্তিও লোকৰ ভগৱন্ত নিগতি ও ধন্য ধন্য মহামতি মনুৰ নন্দিনী মোৰ মা ভালত তজু ভৈলামতী সংসাৰ তৰিলায়াতি তুষ্ট হইল দেখি শুনিও ভাবিনিয়াবে প্ৰশ্নৰ উত্তৰ কহো ভক্তি কোনো বহুবিধ কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানা মতে ভেদ পৰক মাৰিবে প্ৰতি ও মনত সংকল্প কৰে দম্ভ বা মৎস্যৰ আতিশয় এহি মতে ভক্তিমত কৰিলে তাম সহায় ক্ৰোধ ভেদে তিনিতে আস। কৃষ্ণ হৰে কৈছে মৈত্ৰেয় বুলন্ত এহি মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত হোৱা মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তিয়া লোকৰ। মৈত্ৰ মুনিয়ে কৈ আছে কাক? বিদুৰক। আমি সকলোৱে জানো বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণই দুজনক ভাগৱত ধৰ্মৰ বিষয়ে কৈছিল। এজন হৈছে উদ্ধৱ আৰু আনজন হৈছে মৈত্ৰেয়। আৰু উদ্ধৱক এটা আদেশ দিছিল যে হে উদ্ধৱ, মই এই সময়ত মোৰ বিদুৰ খুৰাক লগ নাপালোঁ। যদি তুমি বিদুৰ খুৰাক লগ পোৱা তেতিয়াহ'লে তেওঁক ক'বা যে মৈত্ৰেয় মুনিৰ আশ্ৰমত গৈ তেওঁ ভাগৱতৰ কথাখিনি শিকিলোঁ। আৰু যেতিয়া ভগৱান কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ পাছত উদ্ধৱ বদৰিকাশ্ৰম অভিমুখে আহি থাকে, সেই সময়ত বিদুৰে তীৰ্থ ভ্ৰমণ কৰি, কাৰণ বিদুৰ কুৰুক্ষেত্ৰত যুদ্ধৰ সময়ত নাছিলে, তেওঁ তীৰ্থ ভ্ৰমণ কৰি সেই পথে আহি থাকে। বাটত দুইজন
ভাগৱতৰ মিলন হয় কাৰ বিদুৰ আৰু উদ্ধৱ ওৰে ৰাতি তেওঁলোকে কথোপকথন কৰে আৰু শেষত ভগৱান কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ কথা উদ্ধৱৰ মুখে গম পায় লগতে উদ্ধৱে আদেশটো শুনাই দিয়ে যে হে বিদুৰ তোমাৰ প্ৰতি প্ৰভু ভগৱন্তৰ আদেশ যে তুমি মৈত্ৰমুনিৰ আশ্ৰমলৈ গৈ ভাগৱতৰ বিষয়ে তুমি শুনিবা ভাগৱত ধৰ্ম তেওঁৰ পৰা শ্ৰৱণ কৰা মৈত্ৰমুনিৰ আশ্ৰম বৰ্তমান উত্তৰাখণ্ডৰ ঋষিকেশ হৰিদ্বাৰৰ ওচৰত তাত আনন্দ ঘাট বুলি এটা ঘাটত আছে আৰু তেতিয়া বিদুৰ পুনৰ নিজৰ ৰাজ্যলৈ নগৈ মৈত্ৰমুনিৰ আশ্ৰমলৈ যায় মৈত্ৰমুনিক লগ পাই তেওঁ এটা মাত্ৰ প্ৰশ্ন কৰিছিল বিদুৰৰ প্ৰশ্ন আছিল যে সুখায় কৰ্মাণি কৰতি লোক না তে সুখম वा अन्यत विपरीतम वा বিন্দেত ভূয় ততএব দুঃখম যদত্র যুক্তম ভগবান পদেন্না 3:5-2 তৃতীয় স্কন্ধ পঞ্চম অধ্যায় 2 নম্বৰ শ্লোক বিদুৰে প্ৰশ্ন কৰিছে হে মৈত্ৰ ঋষি প্ৰতিজন মানুহে সুখ পাবৰ কাৰণে কৰ্ম কৰে সুখায় কৰ্মাণি কৰতি লোক কিন্তু তেওঁলোকে সুখ নাপায় দুখ পায় ইয়াৰ কাৰণটো কি মোক কোৱা প্ৰশ্নটো সিধা বৰ্তমানো এইটো প্ৰশ্নৰ আমাৰ মনত উদয় হয় আমি সকলোৱে সুখ পাবৰ কাৰণে দিন ৰাত একাকাৰ কৰি দিছো কিন্তু আমি সুখ নাপায় আকৌ দিনক দিনে ইটো নহয় কিটো কিবা কিবি দুখে দেখোন আহি থাকে কাৰণটো কি আৰু তেতিয়া মৈত্ৰমুনিয়ে ভাগৱতৰ ধৰ্ম তেওঁ শুনায় আৰু কৈ যাওঁতে কপিল দেৱহতীৰ কথা আহে সেইকাৰণে ইয়াত কৈছে মৈত্ৰেয় বলন্ত এহি কাক কৈছে বিদুৰক কৈ আছে মৈত্ৰয়ে কৈছে যে কপিল প্ৰভুৱে মাকৰ বচন শুনি মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিলেশ্বৰ কৃপায়ে পীড়িত হোৱা মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তিয়া লোকৰ দেৱহতীয়ে প্ৰশ্ন কি কৰিছে মোক ভক্তি যোগৰ কথা কয় আৰু জীৱবিলাকৰ কি গতি কালৰ গতি কেনেকুৱা জীৱৰ বিভিন্ন সংসাৰ কেনেকুৱা এইবিলাকৰ বিষয়ে মোক কোৱা যাতে মানুহে পাপৰ প্ৰতি ভয় কৰে আৰু পুণ্য যাতে আচৰণ কৰে কপিলে ভাবিছে যে মোৰ মায়ে যিকিটা প্ৰশ্ন কৰিছে এই প্ৰশ্নকিটা তেওঁৰ সুকীয়া জীৱনৰ কাৰণে নহয় মই কেনেকৈ ধন ঘটিব পাৰিম মোৰ কেনেকৈ সোণ আহিব মই কেনেকৈ সম্পত্তি ল'ব পাৰিম এনেকুৱা প্ৰশ্ন কৰা নাই মোৰ মায়ে যিটো প্ৰশ্ন মোক কৰিছে এইটো জনকল্যাণৰ হকে যে সমস্ত জীৱৰ কল্যাণ য'ত লুকাই আছে গতিকে তেওঁৰ চিন্তাধাৰা কিমান ওপৰত সেইকাৰণে ইয়াত কৈছে ভগৱন্ত নিগদতি ধন্য ধন্য মহামতী মনুৰ নন্দিনী মোৰ মা ভাল তোজু ভৈলামতী সংসাৰে তাৰিলাৱতী তুষ্ট ভৈলো দেখি তোজু ভাৱ হে মা মই তোমাৰ ভাৱটো দেখি পেলাই সন্তুষ্ট হৈছোঁ কিয় যিটো ভাৱত কোনো স্বাৰ্থ জড়িত নহয় আচ্ছা ইণ্টাৰেষ্টিং কথা স্বাৰ্থ বস্তুটো বুজি ল'ব সাধাৰণতে আমাক স্বাৰ্থপৰ বুলি আমাৰ ক'লে কোনোবাই যদি কৈ দিয়ে তই বৰ স্বাৰ্থপৰ তে আমি বেয়া পাওঁ স্বাৰ্থপৰ বুলি মোক ক'লে স্বাৰ্থপৰ শব্দটোৰ অৰ্থটো আগতে বুজক স্বাৰ্থ মানে কি স্ব অৰ্থে যিজন কৰ্ম কৰে সেইজনে স্বাৰ্থপৰ স্বটোৰ অৰ্থ আপুনি কি বুলি বুজিছে এতিয়া তাৰ ওপৰত স্বাৰ্থপৰটো নিৰ্ভৰ কৰে স্ব মানে যদি দেহ বুলি ভাবে তেতিয়াহ'লে স্বাৰ্থপৰটো বেয়া আমি দেহ বুলি ভাবো কাৰণে স্বাৰ্থপৰ বুলি ক'লে আমাৰ পটকে ব্ৰেইনত লাগে আমি সেইকাৰণে ক্ৰোধান্বিত হওঁ বা দুখ পাওঁ কাৰণ আমি দেহটোকে মই বুলি ভাবি আছোঁ আচলতে স্ব মানে কি মই আচলতে কোন মইতো শৰীৰটো নহয় কাৰণ আপোনালোকে বাকীবিলাক বাদে দিয়ক আপোনালোকে যিটো মই কৈ আছে মই অমুক স্কুলত পঢ়িছিলোঁ মই তেতিয়া থাকোঁতে ইয়াত এনেকুৱা আছিল মই অমুক কৰিলোঁ মই তমুক কৰিছিলোঁ মই অমুকত গ'লোঁ এই যে মইতো আজিৰ পৰা 20 বছৰ 25 বছৰ 30 বছৰ আগত আপুনি যিটো মই আছিল আজিৰ ডেটত আজিৰ তাৰিখত
বাহ্যিকভাৱে শাৰীৰিক ৰূপে আপুনি সেইটো মই হৈ আছেনে নাই কিন্তু আপুনি এতিয়াও মই মানে সেইটো বুলিয়ে ভাবি আছে বিজ্ঞানৰ দৃষ্টিৰ পৰা 12 বছৰত আমাৰ সম্পূৰ্ণ সেলবিলাক সলনি হৈ যায় নতুন কোষ গঠিত হৈ যায় আমাৰ এই শৰীৰবিলাক সব সৰু সৰু সেলৰ এটা সংগঠিত ৰূপ এটা 12 বছৰ লাগে সম্পূৰ্ণ সেলবিলাক চেঞ্জ হ'ব এটা ডাঙৰ কথা হৈছে যেটো মই এলপি স্কুলত আছিলো যেটো মই কলেজত আছিলো যেটো মই হাই স্কুলত আছিলো আজি সেইটো মই আছো জানো কিন্তু আমি কৈ আছো মই সেইটো মই অনুক কৰিলো মই তমুক কৰিলো মই তাৰ মানে বাহ্যিকভাৱে আমি সেইটো মই নাই তথাপিও মই বুলি কৈ আছো তাৰ মানে মই আচলতে কোনটো বুজি পাইছে তেৱই মই মানে কৈছো আত্মা কেনেকৈ চাও এখন কাৰ গামোচা মোৰ গামোচা মানে মই নহয় মোৰ বস্তুবিলাকটো মই হ'ব নোৱাৰে মই বেলেগ আৰু মোৰ বস্তুবিলাক বেলেগ এখন মোৰ গামোচা তেনেকৈ এখন কাৰ বৰ কাপোৰ বা চেলেং এখন মোৰখন মই হ'ব নোৱাৰে এইটো কাৰ হাত মোৰ হাত তাৰ মানে মই হাতটো নহয় হাতটো নাথাকিলেও মই থাকিম নে নাই এইটো মোৰ হাত মানে মই হাতটো নহয় তেনেকৈ এইটো কাৰ শৰীৰ মোৰ শৰীৰ আজি দুদিনমানৰ পৰা মোৰ শৰীৰটো ভাল লাগি থকা নাই তাৰ মানে মোৰ গাটোহে বেয়া লাগিছে মই বেয়া নহয় মোৰ শৰীৰটো বেয়া তাৰ মানে মই বেয়া নহয় মোৰ শৰীৰটো বেয়া তাৰ মানে আমি কৈয়ে থাকো কোৱা যে মই বেলেগ এটা বস্তু আৰু মোৰ বস্তুটো বেলেগ কিন্তু বুজাত আমি মই মানে শৰীৰটোকে মই বুলি ভাবো এতিয়া যদি আমি শৰীৰটোক মই বুলি ভাবো তেতিয়াহ'লে শৰীৰৰ অৰ্থে যিবিলাকে কৰ্ম কৰিছে এইটো স্বাৰ্থটো বেয়া স্বাৰ্থপৰ কোনটো বেয়া শৰীৰটোক মই বুলি ভবাৰ লগে লগে মোৰ শৰীৰৰ লগত সম্বন্ধিত মোৰ পৰিয়াল মোৰ মা মোৰ দেউতা মোৰ পত্নী মোৰ পুত্ৰ মোৰ সন্তান মোৰ গাঁও মোৰ এৰিয়া এইবিলাকৰ প্ৰতি আমি কৰিম আৰু যদি মই বস্তুটো আত্মা বুলি ভাবো তেতিয়াহ'লেতো কোনো কথাই নাই সমস্ত জীৱ জন্তু যত যিমান আছে স্থাৱৰ জংগম সমস্ততে যিটো আত্মা হৈ আছে সকলো মই তেতিয়াহ'লে মোৰ কাৰো প্ৰতি ঈৰ্ষা দেখে একোৱেই নাই বুজি পালে তেতিয়া সেই আত্মাৰ অৰ্থে যদি আপুনি কাম কৰে তেতিয়াহ'লে সেইটো স্বাৰ্থপৰটো কি বেয়া সেইটোৰ কাৰণে আধ্যাত্মিকতাটো লাগিব আধ্যাত্মিকতাটো হ'লে আপুনি যেনেকৈ আজি আপুনি গম পালে জেনেৰেলি আমি স্বাৰ্থপৰ বুলি ক'লে আমাৰ বেয়া লাগে কিন্তু আমি কৈছোঁ যে যদি স্বাৰ্থটো আপোনাৰ আত্মাৰ কাৰণে হয় যিটো আজি আপোনালোকে কৰিছে এইটো কৰোঁতে যদি কোনোবা স্বাৰ্থপৰ বুলি কৈছে এইটো আত্মাৰ সৎগতিৰ কাৰণে সকলোৰে জনকল্যাণৰ কাৰণে ইয়াত আপোনাৰ কি বেয়া পাবলগীয়া আছে কিন্তু যদি শৰীৰটোৰ কাৰণে হয় মই মোৰ পুত্ৰটোৰ কাৰণেহে অকল ভাবিছোঁ মই মোৰ পৰিয়ালটোৰ কাৰণে ভাবিছোঁ মই মোৰ পৰিয়ালৰ যত যিমান আছে তেওঁলোকৰ উন্নতিৰ কথাহে চিন্তা কৰোঁ তেতিয়া তাত স্বাৰ্থপৰটো বেয়া আহিব বুজি পাইছে এতিয়া দেৱহূতিয়ে যিটো প্ৰশ্ন কৰিছে সমস্ত জনৰ কাৰণে কৈছে যে ভক্তি যুগৰ কথা কোৱা জীৱৰ সংসাৰৰ কথা কোৱা কালৰ গতি কেনেকুৱা কোৱা যাতে মানুহবিলাকে পাপ আচৰণ নকৰি পুণ্য আচৰণ কৰে আৰু এটা কথা বুজি লওক পুণ্য আচৰণ কৰিব পাৰিছে নে নাই সেইটো বৰ ডাঙৰ কথা নহয় পুণ্য যদি কৰিব পৰা নাই নালাগে কৰিব বাদ দিয়ক কিন্তু পাপ নকৰাকৈ থাকিবলৈ চেষ্টা কৰক যদি আমি কাৰো অন্যায় নকৰোঁ পাপ পুণ্যৰ উদাহৰণটো দিছে ব্যাসদেৱে 18খন পুৰাণত মাত্ৰ দুটা কথা লিখিছে অষ্টাদীশু পুৰাণেশু ব্যাসস্য বচনত দ্বয়ম দুটা কথা মাত্ৰ লিখিছে পৰোপকাৰায় পুণ্যায় পাপায় পৰপীড়নম বেলেগৰ উপকাৰ কৰাটোৱে হৈছে পুণ্য আৰু বেলেগক আঘাত দিয়াটোৱে হৈছে পাপ এতিয়া আপুনি কাৰোবাৰ উপকাৰ কৰিব পাৰিছেনে নাই এইটো আপোনাৰ কথা কায়িকভাৱে মানসিকভাৱে আৰ্থিকভাৱে যেনেকৈ হওক আপুনি কৰা নাই বাদ দিয়ক কিন্তু অন্যায়টো নকৰিব অপকাৰটো নকৰিব এইটো যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে আপুনি আপোনাৰ বহুখিনি বস্তু আপুনি আগবাঢ়ি গুচি যাব পাৰে বহু ওপৰলৈ যাব পাৰে কিয় আপুনি এজন আদৰ্শৱান হৈ যাব আপুনি কাৰো অন্যায় চিন্তা নকৰে কাৰো বেয়া কথা চিন্তা নকৰে কাৰো প্ৰতি বেয়া ভাৱ নাই যি পাইছে খাইছে যি নাই নাই কিন্তু মই কাৰো অপকাৰ নকৰোঁ
ইয়াতকে আৰু কি লাগে এই তত্ত্বটো আমি বুজিব লাগে মই পুণ্য কৰিব পৰা নাই কৰা মোৰ একো নাই কিন্তু মই কাৰো অন্যায় নকৰোঁ যদি প্ৰত্যেকজনৰ এনেকুৱা চিন্তাধাৰা যদি আমাৰ সমাজখনত আহিল আৰু গুৰুজনৰ কৃষ্ণ সংস্কৃতিৰ মূল টাৰ্গেট আছিল তাত বাহ্যিক সংস্কৃতি যদিও তেওঁ দিছে বিভিন্ন কিন্তু মূল বস্তু দিছে আভ্যন্তৰীণ সংস্কৃতি মনৰ ভাৱৰ শুদ্ধতা এতিয়া ইয়াত কৈছে আৰু সম্বোধনো কেনেকৈ কৰিছে শুনিও ভাবি নিয়াবে প্ৰশ্নৰ উত্তৰ কহো ভক্তি কোনো বহুবিধ নহয় হে ভাবিনি তোমাক মই এতিয়া প্ৰশ্নৰ উত্তৰ কওঁ শুনা ভক্তি কিন্তু বহুবিধ নহয় কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানামতে ভেদ হয় ইয়াত পুৰুষ মানে জীৱক বুজাইছে পুৰুষ মানে বাপ সমস্তক বুজোৱা নাই পুৰুষ মানে সমস্ত জীৱ পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি হৈছে এবিধে ভক্তি মানে কি আমি যে ভক্তি মাৰ্গত আছোঁ ভক্তিৰ মূল যিটো সংজ্ঞা ডেফিনেশ্যন ভক্তি মানে কি নাৰদে ইয়াৰ উত্তৰ বৰ সুন্দৰ দিছে নাৰদে কৈছে ভক্তি প্ৰেম স্বৰূপা ভক্তি মানে হৈছে প্ৰেম মই মোৰ মাক ভাল পাওঁ মাতৃভক্তি মই মোৰ দেউতাক ভাল পাওঁ পিতৃভক্তি মই দেশখন ভাল পাওঁ দেশভক্তি আৰু মই কৃষ্ণক ভাল পাওঁ কৃষ্ণ ভক্তি আপুনি যাক ভাল পায় তেওঁৰ হৈ আপুনি কাম কৰিব পাৰে যিকোনো কাম কৰিব পাৰে প্ৰেমৰ ক্ষেত্ৰত মানুহে যিকোনো কৰ্ম কৰিব পাৰে যদি আপুনি যাক আটাইতকৈ ভাল পায় তাৰ কাৰণে কৰিবলৈ আপোনাৰ যিকোনো কৰ্ম আপুনি কৰিব পাৰে আৰু এই যিটোক আপুনি ভাল পায় এইটো বস্তুও হ'ব পাৰে ব্যক্তিও হ'ব পাৰে অকণমান মন দি শুনিব বেছি সময় আৰু নলওঁ সামৰি দিম বস্তু বা ব্যক্তি আপুনি ঘৰ এটা বনাইছে ঘৰৰ প্ৰেমত আপুনি কৰিব পাৰে ইণ্টাৰেষ্টিং কথা যাক আপুনি আটাইতকৈ ভাল পায় 24 ঘণ্টাত বেছিভাগ সময় এই ভাল পোৱা বস্তু বা ব্যক্তিৰ কথাটোৱে আপোনাৰ মূৰত আহি থাকে যাক আপুনি আটাইতকৈ বেছি ভাল পায় আপোনাৰ ঘৰত যদি কণমানি এটা সন্তান আছে ধুনুক থানাক মাত ফুটিছে মৰম লগা কথা মাক দেউতা আইতা পেহা পেহী খুৰা খুৰী চবৰে প্ৰাণবিন্দু সেই শিশুটো কৰবালে ওলাই গ'ল কিবা কথা পাতিলে বেলেগ ধৰণৰ কথা পাতি আছে তাৰ মাজতো টানি টুনি আনি এবাৰ কণমানিটোৰ কথা ক'বই আমাৰ যে মাইনাটো কিয় কাৰণ এনি টাইম মূৰলৈ তাৰ ভাৱ আহি আছে তাৰ মানে এটা কথা ঠিক আপুনি যাক আটাইতকৈ ভাল পায় তাৰ কথা মনলৈ আহি থাকে এতিয়া কৃষ্ণৰ কথা যদি নিৰন্তৰভাৱে মনলৈ আহিব লাগে তেতিয়াহ'লে কৃষ্ণক কি কৰিব লাগিব ভাল পাব লাগিব লিংকবিলাক মিলাও প্ৰথমতে কৈছিলোঁ যে অপ্ৰতিহত নিৰন্তৰভাৱে এতিয়া নিৰন্তৰভাৱে কৃষ্ণৰ কথা মনলৈ আনিবলৈ হ'লে কৃষ্ণক ভাল পাব লাগিব আপুনি নতুনকৈ ঘৰটো বনাইছে ঘৰটোৱে আপোনাক আনন্দ দিছে সেইকাৰণে আপুনি ঘৰটোৰ প্ৰেমত পৰিলে কণমানি শিশুটোৱে ধুনুক থানাক মাত কথাৰ দ্বাৰা আপোনাৰ মনত সুখ দিছে গতিকে কণমানিটোক ভাল পাইছে যে ভগৱান কৃষ্ণই আপোনাক কিটো দিছে কৃষ্ণক কিয় ভাল পাব আনকি বৃন্দাবনত এবাৰ যমুনাৰ পাৰত গোপী এজনী ধ্যানমগ্ন হৈ আছে নাৰদে ভাবিছে এইটো আকৌ কি বস্তু যিখন বৃন্দাবনত ভগৱান কৃষ্ণই বিভিন্ন লীলা কৰি আছে আৰু গোপীসকলৰ বৈশ্য হৈ তেওঁলোকে হাত চাপৰি বজালে নৃত্য কৰি থাকে এনেকুৱা এজনী গোপী আহি আকৌ কাক ধ্যান কৰি আছে নাৰদৰ মনত সংশয় আৰু গৈ সুধিলে হে দেৱী এয়া মই কি দেখিছোঁ তুমি আকৌ কাক ধ্যান কৰিছা তোমালোকৰ বৃন্দাবনত তোমালোকৰ ঘৰে ঘৰে দেখোন কৃষ্ণ কৃষ্ণ বুলি কোৱাৰ লগে লগে গোপীয়ে কৈছে খবৰদাৰ তাৰ কথা মোৰ ওচৰত নক'ব বোলে কিয় এই জন্মৰ ঠাই মানে মই কৃষ্ণক হৃদয়ৰ পৰা উলিয়াবৰ কাৰণেহে ধ্যানত কৰিছোঁ কৃষ্ণই মোৰ মন মগজুত এনেকৈ ঘেৰা কৰি ৰাখিছে ৰাতিপুৱা যেতিয়া মই গাই দহন কৰোঁ কৃষ্ণ আহি পেলাই মুখ পাতি মোক কয় মোৰ অতি ভোক লাগিছে পিয়াহ লাগিছে তুমি মোৰ মুখত অলপ গাখীৰ দি দিয়া আৰু মই ডাইৰেক্ট ধাৰ অভাৰৰ পৰা চিধা কৃষ্ণৰ মুখত দি থাকোঁ আৰু শাহুমা আহি মোক কয় মৰতি কৰিছ কি হ'ল তই গোটেই গাখীৰ দেখোন মাটিত পেলাইছ মই ঘূৰি চাওঁ কৃষ্ণ নাই
কৃষ্ণ নাই তাত, অদৃশ্য। মই জুহালত গাখীৰ বহাই থওঁ, কৃষ্ণ আহি পেলাই মোৰ কোলাত উঠে, মোক ইটো লাগে মোক সিটো লাগে, খেলা ধূলা কৰি থাকে। গাখীৰৰ কথা মই পাহৰি যাওঁ, শাহুমা আহি কয় কৰিছ কি? গাখীৰ জুহালত বহাই থৈছিলোঁ, চব উঠলি পৰিল। মই কওঁ যে কৃষ্ণ, আৰু চাওঁ যে কৃষ্ণ নাই। ই মোক গোটেই বিপদত পেলাই দিছে। সেইকাৰণে মই হৃদয়ৰ পৰা কৃষ্ণক আঁতৰ কৰিব বিচাৰিছোঁ। কিমান ভাল পালে মন মগজুত এনি টাইম কাৰোবাৰ কথা আহিব পাৰে। আপোনালোকে চাওক কেনেকুৱা প্ৰেম আছিল গোপীসকলৰ। সেইকাৰণে প্ৰেম ভক্তিত গোপীতকৈ আৰু চূড়ান্ত ৰূপ কোনো নাই বুলি কৈছিল। এতিয়া আমি কিয় ভাল পাওঁ কৃষ্ণক? আমি কিয় ভাল পাওঁ চাওক, আমি যিখন পৃথিৱীত থিয় হৈ আছোঁ, এই পৃথিৱীখন কৃষ্ণৰ ধাম। আমি যি পিয়াহত আতুৰ হৈ জল গ্ৰহণ কৰোঁ, এই পানী কৃষ্ণৰ সৃষ্টি। আমি যি বায়ু সেৱন কৰি আছোঁ, 15 কেজিৰ পৰা 17 লিটাৰ অক্সিজেন ডেইলি এজন মানুহক লাগে, সেয়া ভগৱান কৃষ্ণই দিয়া বায়ু। যি অগ্নিত আমি ৰন্ধন কৰি পেলাই আহাৰ ভোজন কৰিছোঁ, সেই অগ্নি ভগৱান কৃষ্ণৰ দ্বাৰা। আৰু যিখন আকাশৰ তলত আমি থিয় হৈ আছোঁ, এই আকাশ, ক্ষিতি, জল, তেজ, বায়ু, আকাশ, এই সমস্ত পঞ্চভূত ভগৱান কৃষ্ণৰ সৃষ্টি। আৰু ইয়াতকৈ ওপৰত সচেতন কৰা দেহ, প্ৰাণ, ইন্দ্ৰিয়ক, জীৱক, গুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মা বুলি তাক কহে মুনিগণ। এইটো পৰম তত্ত্ব জানিবা ৰাজন। পিপ্পলায়নে নিমিৰজাক কৈছে, আৰে যিজনে পৰমাত্মা ৰূপে সমস্ত জীৱৰ শৰীৰত থাকি ইন্দ্ৰিয়সমূহ সচেতন কৰি থাকে, সেইজন ঈশ্বৰ, সেইজনত শৰণ লোৱা। সেইজনক আমি ভাল পাব নোৱাৰোঁ। কিয়? কাৰণ আমি এই কথাখিনি উপলব্ধিয়ে নকৰোঁ। একো পইচা পে'মেণ্ট কৰিবলগীয়া হোৱা নাই বায়ু সেৱন কৰিবৰ কাৰণে, না টেক্স দিবলগীয়া হৈছে, না কিবা। আমি ইচ্ছা কৰিছোঁ পানী খাইছোঁ, ইচ্ছা কৰিছোঁ অগ্নি প্ৰজ্বলিত কৰিছোঁ, আমাৰ নিজৰ ৰন্ধন ক্ৰিয়া কৰিছোঁ, পোহৰ লৈছোঁ, তাৰপিছত তাপ লৈছোঁ। সেইজন ঈশ্বৰৰ অবিহনে আমাৰ এক মুহূৰ্ত অস্তিত্ব নাথাকে। আপুনি সেইজনক সোধক যিজনক ভেণ্টিলেটৰত ৰাখিছে, সেইজনক সোধক যিজনক অক্সিজেন চিলিণ্ডাৰ মুখত দি পেলাই ৰাখিছে। কোভিডৰ সময়ত অক্সিজেন চিলিণ্ডাৰ কম হোৱাৰ কাৰণে বহুত মানুহৰ মৃত্যু হৈছিল বুলি সেই সময়ত পেপাৰ পত্ৰ লিখি আছিল। বহুবিলাক হস্পিটেলত অক্সিজেন চিলিণ্ডাৰ শেষ হৈ গৈছিল। তেতিয়া এই বায়ুৰ যিটো মহত্ব, যিটো গুৰুত্ব, তেতিয়া মানুহ উপলব্ধি কৰিছিল। আৰু আমি ফ্ৰী অফ কষ্ট পাই আছোঁ। কাৰ কাৰণে পাইছোঁ গুৰুত্ব নাই। ধন্যবাদ এটা জনাবলৈকে কৃষ্ণক প্ৰেম কৰোঁ। এজন মৃতকৰ শৰীৰতো সমস্ত ইন্দ্ৰিয় থাকে, হাত ভৰি নাক মুখ চব আছে, কিন্তু অচল, একো কৰিব নোৱাৰে। একেই হাত ভৰি নাক মুখ চব আছে, কিন্তু লৰচৰ কৰিব নোৱাৰে, কথা ক'ব নোৱাৰে। শেষ কিয়? সচেতন কৰি থকা শক্তিটো নাইকিয়া হৈ গ'ল। এতিয়া সেইজনৰ প্ৰতি প্ৰেম, এইটোৱে হৈছে ভক্তি। আৰু এই ভক্তিটো ইয়াত কৈছে যে কৃষ্ণৰ প্ৰতি ভক্তি, ইয়াত ভাগ কৰিব পৰা কোনো উপায় নাই। কিন্তু মানুহে কি ভাৱ লৈ কৃষ্ণক ভাল পাইছে বা ভক্তি কৰিছে, তাৰ ওপৰত ভিত্তি কৰিহে ভক্তিক বিভিন্ন ধৰণে ভাগ কৰা হৈছে। পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানামতে ভেদ হয়। ভক্তিক প্ৰথমতে 3টা ভাগ কৰিছে। ভাৱৰ ওপৰত ভিত্তি কৰি। ভাৱ কেইধৰণৰ? ভাৱ 3 ধৰণৰ। 3টা গুণ আছে ভগৱানৰ। সত্যম ৰজস্তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবদ্ধন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম। 4th অধ্যায় 5 নম্বৰ শ্লোক গীতা। সত্য, ৰজ আৰু তম 3টা গুণ। 3টা গুণৰ পৰা আমাৰ মনলৈ 3 ধৰণৰ ভাৱ আহে। সত্য গুণৰ পৰা সাত্বিক ভাৱ, ৰজ গুণৰ পৰা ৰাজসিক ভাৱ, আৰু তম গুণৰ পৰা তামসিক ভাৱ। সত্য গুণৰ পৰা যেতিয়া সাত্বিক ভাৱ আহিব, তত্ৰ সত্ত্বম নিৰ্মলত্বাৎ প্ৰকাশকম অনাময়ম সুখ সংগেন বদনাদি জ্ঞান সংগেন চানব। 4th অধ্যায় 6 নম্বৰ শ্লোক গীতা। সত্যগুণ বৃদ্ধি হোৱাৰ লগে লগে আপোনাৰ ভাৱ নিৰ্মল হ'ব, প্ৰকাশময় হ'ব, প্ৰজ্বলিত জ্ঞান ঘৰ আহিব। আপোনাৰ জ্ঞান বৃদ্ধি হৈ আহিব, সুখৰ লগত আপোনাক বাঢ়িব। ৰজু ৰাগাত্মকম বৃদ্ধি তৃষ্ণা সংগ সমুদ্ভৱম তান নিবদ্ধন্তি কৌন্তেয় কৰ্ম সংগেন দেহিনাম। ৰজুৱে আসক্তি বঢ়ায়। ৰাজসিক ভাৱ যেতিয়া মনলৈ আহিব, বস্তুৰ প্ৰতি, ভোগবাদৰ প্ৰতি আসক্তি বাঢ়িব। যাক জনগতা, নেম এণ্ড ফেম, যশস্যা, এইবিলাক আপোনাক বিচাৰিব।
জাক জমকতা লাগে, বিৰাট কিবা কিবি ফূৰ্তি তামাচা, এইবিলাক ৰাজসিক ক্ৰিয়া। চিত্ত স্থিৰ হৈ থাকিব নোৱাৰে, চঞ্চল হৈ থাকে, তৃষ্ণা বাঢ়ি যায়। আৰু তমস্তু অজ্ঞানজম বৃদ্ধি মোহনম সৰ্বদেহিনাম প্ৰমাদালস্য নিদ্ৰাভি তৎতামস উদাহৃতম। ৪ৰ্থ অধ্যায় ৭ নম্বৰ শ্লোক। তাত কৈছে তমগুণ যেতিয়া বৃদ্ধি হ'ব, অজ্ঞানতাৰে আমাক আগুৰি ধৰে। 3টা মূল বস্তু আপোনালোকে নিজেই গম পাব কেতিয়া মোৰ তমগুণ ভাৱ হৈছে: প্ৰমাদ, আলস্য আৰু নিদ্ৰা। প্ৰমাদ মানে উন্মত্তৰ দৰে কাম কৰিব মন যায়, শাস্ত্ৰসন্মত নহয়, যি মন যায় তাকে কৰিবলৈ মন যায়, উন্মত্তৰ দৰে পাগলামি কৰা। দ্বিতীয় হৈছে আলস্য, কৰ্তব্য কৰ্মবিলাক পিছত কৰিম বুলি থৈ দিয়াটো। আৰু 3 নম্বৰ হৈছে নিদ্ৰা, এনি টাইম শুই থাকিবলৈ যাৰ মন যায়। ভগৱানে অৰ্জুনক নিজ মুখে কৈছে যে চৈব সাত্বিকা ভাৱ ৰাজসস্তামচস্য য়ে মত্তৈবেদি তান বিধি না চাহান্তে সুতে মই। 7ম অধ্যায় 12 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সাত্বিকভাৱে হওক, ৰাজসিকভাৱে হওক, তামসিকভাৱে হওক, 3টা ভাৱ মোৰ পৰা আহে, কিন্তু মই না ভাৱত থাকোঁ না ভাৱটো মোৰ থাকে। এটা কথা বুজিলোঁ যে গোটেই সংসাৰ ভাৱৰ ওপৰত চলি আছে। ত্ৰিভীৰ গুণে মই ভাৱেৰবি সৰ্ববিধম জগত। 7ম অধ্যায় 13 নম্বৰ শ্লোক। গোটেই জগতটো ভাৱৰ ওপৰতে চলি আছে। যাৰ যেনেকুৱা ভাৱ তেনেকৈ কৰ্ম কৰি আছে। কাৰোবাৰ বেয়া ভাৱ আহিছে, বেয়া কৰ্ম কৰিছে, ভাল ভাৱ আহিছে, ভাল কৰ্ম কৰিছে, যাৰ যেনেকুৱা ভাৱ। আৰু ভাৱবিলাক ক'ৰ পৰা আহিছে? 3টা গুণৰ পৰা। 3টা গুণ ক'ত আছে? ভগৱানৰ মায়াৰ। আল্টিমেটলি এই গোটেইবিলাক বস্তু কৰি আছে কোনে? ভগৱানৰ মায়াৰ। মায়াৰ পৰা উদ্ধাৰ পাবলৈ হ'লে ভগৱান কৃষ্ণ অৰ্জুনক উপায় দিছে, দৈৱহি এষ গুণময়ী মম মায়া দুৰত্বয়া মামেব য়ে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে। 7ম অধ্যায় 14 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ মায়া অতি ভয়ংকৰ, ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সেইসকলেহে পৰিত্ৰাণ পাব যিসকলে কেৱল মোক শৰণ লৈছে। মাম এব, এব মানে কেৱল, য়ে প্ৰপদ্যন্তে, যিজনে কেৱল মাত্ৰ মোক শৰণ ল'লে, মোক ভজন কৰিছে, তেওঁলোকেহে মায়াৰ পৰা হাত সাৰিব পাৰিব। এতিয়া ইয়াত কপিলে কৈছে যে 3টা ভাৱ যিহেতু মানুহৰ মনত থাকে, ভাৱৰ ওপৰত ভিত্তি কৰি ভক্তি হয়। আৰু ভক্তিও সেইকাৰণে 3 ধৰণৰ: সাত্বিক ভক্তি, ৰাজসিক ভক্তি আৰু তামসিক ভক্তি। এয়া কোনা ভক্তিৰ কথা কৈ আছে? সকাম ভক্তিৰ কথা। প্ৰথমতে 2টা ভক্তি ভাগ কৰিছে, নিষ্কাম আৰু সকাম। এতিয়া আমি সকাম ভক্তিৰ কথা ইয়াত আলোচনা কৰিছোঁ। সকাম ভক্তিক 3টা ভাগ কৰিছে: সাত্বিক ভক্তি, ৰাজসিক ভক্তি, তামসিক ভক্তি। এই 3টাৰ আকৌ 3টা স্তৰ আছে, ষ্টেপ আছে: উত্তম, মধ্যম, কনিষ্ঠ। প্ৰত্যেকৰে ৰাজসিকৰ 3টা, তামসিকৰ 3টা, সাত্বিকৰ 3টা। 3 3 গুণ 9টা। প্ৰত্যেকৰে সাধন প্ৰক্ৰিয়া 9 বিধকৈ আছে। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, শ্ৰৱণম, কীৰ্তনম, বিষ্ণু স্মৰণম, পাদসেৱনম, অৰ্চনম, বন্দনম, দাস্যম, সাক্ষ্য, আত্মনিবেদনম। 7 5 23। 7ম স্কন্ধ 5ম অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে দৈত্য শিশুসকলক ঈশ্বৰক উপাসনা কৰিবৰ কাৰণে 9 বিধ ভক্তি আছে। এতিয়া 9টা ভক্তি পালোঁ, ৰাজসিক, তামসিক আৰু সাত্বিকৰ, উত্তম, মধ্যম, কনিষ্ঠ, 3 3 গুণ 9টা। প্ৰত্যেকৰে সাধন প্ৰক্ৰিয়া 9 বিধকৈ, গতিকে 9 গুণ 81। সেইকাৰণে ভক্তি, সকাম ভক্তিক 81 বুলি কয়। বুজি ল'লে চবেই? ভক্তি যুগত এই কথাটো এটলিষ্ট বুজি লওক। ভক্তি যদিও বেলেগ বেলেগ নহয়, আমাৰ ভাৱৰ ওপৰত ভিত্তি কৰি ভক্তিক ভাগ কৰিছে বৃহৎভাৱে 2টা। এটা হৈছে সকাম ভক্তি, কিবা এটা আপুনি মনত উদ্দেশ্য লৈ যায়। এটা হৈছে নিষ্কাম। সকাম ভক্তিক প্ৰথমতে 3টা ভাগ কৰিছে: সাত্বিক, ৰাজসিক, তামসিক। 3টাৰে 3টা স্তৰ আছে: উত্তম, মধ্যম, কনিষ্ঠ। 3 3 গুণ 9টা। প্ৰত্যেকৰে 9 বিধকৈ ভক্তি যদি আমি লগাই দিওঁ, 9 9 গুণ। এতিয়া শ্বৰ্টত বুজি লওক, সামৰিব হৈ গৈছে। প্ৰথমটো কৈছে তামসিক ভক্তিৰ কথা।
পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভ বা মৎসৰাতি হয় এহিমতে ভক্তিমত কৰিলে তামস হয় ক্ৰোধ ভেদ তিনিতে আছে ভক্তি কৰিছে কৃষ্ণক ভাল পাইছে কিয় স্বাৰ্থ আছে এটাই অমুকক যাতে দিব পাৰোঁ তাক মানে সি বহুত আঘাত দিছে তাক যাতে মই বজাব পাৰোঁ পৰৰ হিংসা আপুনি ঈশ্বৰৰ কাষ চাপিছে কিন্তু মনত কি ভাব আছে বেলেগৰ হিংসা এতিয়া তামসিক ভক্তিৰো একেবাৰে তলত আছে অনিষ্ঠ পৰক মাৰিবে প্ৰতি মনত সংকল্প আৰু দ্বিতীয়টো কৈছে দম্ভ আৰু এটা হৈছে মাৎসৰ্য দম্ভটো কোনটো দম্ভ আৰু অহংকাৰ দুটাৰ মাজত পাৰ্থক্যটো বুজিব অহংকাৰটোৱে বুজায় আপোনাৰ যিটো বস্তু আছে থকা বস্তুটো আপুনি য'তে ত'তে দেখুৱাব বিচাৰে এইটো আপোনাৰ অহংকাৰ মোৰ ইমান আছে মোৰ অমুক আছে মোৰ তমুক আছে এইটো হৈছে অহংকাৰ আৰু দম্ভ কোনটো যিটো আপোনাৰ ইমান পৰ্যায়ত নাই কিন্তু আপুনি সেইটো ফুটাই থাকে সেইটো হৈছে দম্ভালি মৰা বুলি কয় যে আপোনাৰ সেইটো নাই ইমানটো লেভেলত যিটো লেভেলত আপুনি ফুটাইছে সেইটো হৈছে দম্ভালি এতিয়া কিছুমানে তই কেতিয়া আহিলি এক সময়ত আৰে মই 20 বছৰৰ পৰা আছোঁ তইতো এতিয়াহে আহিছ 5 বছৰৰ পৰা তোৰতো 5 বছৰ হৈছে মই 20 বছৰৰ পৰা কৃষ্ণ সেৱা কৰি আছোঁ সেইটো ধৰ্ম মাৎসৰ্য কোনটো যিটোৱে আনৰ উন্নতি সহ্য কৰিব নোৱাৰে আপোনালোকে জানি আচৰিত হ'ব বেলেগৰ দুখত দুখী হোৱাটো ইমান কঠিন নহয় আপোনালোকৰ গাঁৱত কোনোবা এজনৰ বিপদ হৈছে তাত আপুনিও গৈ অকণমান দুখৰ ভাগিদাৰ হৈ অকণমান কান্দি দিছে এইটো একো ডাঙৰ কথা নহয় কিন্তু আপোনাৰ গাঁৱত কোনোবা এজনৰ উন্নতিত সফলতাত আপুনি প্ৰাণ খুলি হাঁহিব পাৰিছেনে নাই এইটো ডাঙৰ কথা সেইটো আচল কথা কাৰণ আমিবিলাকে আৰু বিশেষকৈ অসমীয়া জাতিৰ এটা নাম আছে কাৰণ আমি বাহিৰত ঘূৰি ফুৰোঁতে গম পাওঁ এইবিলাক কোনোবা এজনৰ যদি উন্নতি হয় পাছত 10জন তাক কেনেকৈ ডাউন কৰিব পাৰোঁ এইটোত বেছিকৈ লাগে 3টা ৰেলৱে বগীত ভেকুলী ছাপ্লাই কৰিছে চাইনালৈ অলপ কেইটামান ষ্টেচন যোৱাৰ পাছত ৰেলৱে ইনস্পেক্টৰ এজনে দেখিলে যে 2টা বগী সম্পূৰ্ণৰূপে বন্ধ বগীৰ ভিতৰত ভেকুলীবিলাক আছে কিন্তু এটা বগী খোলা আছে আগতে যে যেনেকুৱা কাঠৰ লক্সবিলাক পঠায় বা কয়লাবিলাক খোলা বগীত পঠায় নহয় তেনেকৈ খোলা বগীত ভেকুলী পঠাইছে ইনস্পেক্টৰজনে লগে লগে ফোন কৰিলে যে এইবিলাক ভেকুলী এনেকৈ পঠাইছোঁ চব দেখোন জঁপিয়াই ওলাই যাব পৰি যাব চাইনা নাপাবগৈ লাষ্টতে লগে লগে ফোনাফোনি কৰিলে আৰু ফোন কৰোঁতে ৰিপ্লাই আহিল যে আপুনি চিন্তা নকৰিব বোলে কিয় এয়া ভেকুলী অসমৰ ভেকুলী অসমৰ ভেকুলী কৈছে ইয়াত আপুনি এটাও চিন্তা নকৰিব এটাও ওপৰলৈ উঠিব নোৱাৰে কিয় কৈছে ইয়াত যদি এটা ওপৰলৈ উঠিবলৈ চাই দুটাই ভৰিত ধৰি তললৈ টানি দিব আমাৰ গতি একে আমাৰ কোনোবা এজনৰ যদি উন্নতি হোৱা আমি দেখোঁ আমি কেনেকৈ তাক ভৰিত ধৰি টানিব পাৰোঁ এইটো চিন্তা আমি ইভেন ব্যাখ্যা কৰোঁতেও আমি বেলেগৰ ধৰ্মক কেতিয়াও নিন্দা নকৰাকৈ কৰোঁ আমি ভাবোঁ যে এডাল যদি লাইন আছে আঁচ এডাল টানি দিছে ৰেখা এডাল যদি টানি দিছে সেই ৰেখাডাল যদি চুটি কৰিব লাগে আপুনি কাষত এডাল দীঘল ৰেখা টানক আপুনি একশৰণ হৰিনাম ধৰ্মৰ কি ভাল সেইটো দেখুৱাওক বেলেগৰ ধৰ্মক নিন্দা কৰি আপুনি কি পাব আপোনাৰ ধৰ্মটোত কি বিশেষত্ব আছে গুৰুজনাইনো একশৰণ হৰিনাম ধৰ্ম কিয় প্ৰৱৰ্তন কৰিবলগীয়া হ'ল এই কথাখিনি আপুনি দীঘল ৰেখা টানি দিয়ক না এতিয়া মানুহ নিজে আহিব আপুনি আকৌ বেলেগৰ ধৰ্মক নিন্দা কৰিবলগীয়া তেনেকুৱা কথা নাই গতিকে শাস্ত্ৰসন্মত হিচাপে কৰিবলৈ দিছে যি কি নহওক ইয়াত গৈছে ইয়াৰ পাছত ৰাজসিক আৰু তামুক সাত্বিক ভক্তি কি আছে অসমত পাঠ কৰিলে হৈছে দুটা দেৰি নহ'ব আপোনালোকে কওক কেইটালৈকে সামৰি দিম নে আঢ়ৈটালৈকে 2টা বাজিবৰ হৈছে মানে চাওক আমি সাধাৰণতে কওঁ এটা
বৈঠকত মানুহে শুনি পেলাই গ্ৰহণ কৰিব পৰা ক্ষমতা আমাৰ ব্ৰেইনৰ যিটো কেপাচিটি দিছে এইটো কেৱল 45 মিনিটৰ সেইকাৰণে স্কুল কলেজৰ পিৰিয়ডবিলাক 45 মিনিটৰ হয় যাতে এজন শিক্ষকে কিবা এটা বিষয়ৰ ওপৰত লেকচাৰ দিলে ছাত্ৰ ছাত্ৰীয়ে গ্ৰহণ কৰিব পাৰে 45 মিনিটৰ পিছত সেইটো ক্লাছ শেষ হয় তাৰ পাছত বেলেগ আহে বেলেগ বিষয় হয় কিন্তু ভাগৱতৰ কথা বা ঈশ্বৰৰ কথাৰ ক্ষেত্ৰত ইয়াৰ এটা ব্যতিক্ৰম আছে শুকদেৱে 7 দিন 7 ৰাতি নিৰন্তৰে ভাগৱত শ্ৰৱণ কৰাইছিল আৰু পৰীক্ষিতে 7 দিন 7 ৰাতি নিৰন্তৰভাৱে শ্ৰৱণ কৰিছিল কিন্তু তাত এটা শৰ্ত আছিল যে এজনেও জলপান গ্ৰহণ কৰা নাছিল এতিয়া আমাৰ 7 দিন 7 ৰাতি নোখোৱা নোখোৱাকৈ যদি ভাগৱত শুনিবলৈ কয় শৰ্তটো শুনিয়ে কোনো নাহিব তথাপিও এটলিষ্ট আমি 2-3 ঘণ্টা সময় শুনিব পাৰোঁ ইয়াতকৈ বেছি দীঘলীয়া হ'লে আমাৰ তাত বুঢ়ী মানুহগৰাকী নিচিনা হ'ব মাজতে আমাৰ তাত 90 বছৰীয়া বুঢ়ী মানুহ এজনী কোৰ্টত গৈছে ডিভোৰ্চ বিচাৰে বুঢ়ী মানুহজনী দেখিয়ে জাজে কৈছে আইতা আপুনি ডাইৰেক্ট আহিলে কোৰ্টত কওকচোন কি কথা কি বতৰা বোলে বোপায়ো মোক এই মানুহটোৰ লগত ডিভোৰ্চটো তুমি কৰাই দিয়া বোলে ডিভোৰ্চ লাগে বয়স কিমান হৈছে 90 বছৰ 90 বছৰ বয়সত আপোনাক ডিভোৰ্চ লাগে মানুহজন ক'ত দেখুৱাই দিছে কোৰ্টৰ বেলেগ এটা ছাইডত হাতত লাখুটি এটা লৈ চুক এটাত বহি আছে হাত কঁপি আছে আৰু সুধিলে যাবে দেউতা আপোনাৰ বয়স কিমান বুঢ়াজনে ক'লে যে বোপাই মোৰ 95 বছৰমান হ'ল জাজে কৈছে দেউতা এই 95 বছৰত আপোনাক কি ডিভোৰ্চ লাগে কৈছে দেখ মোক নালাগে মৰ্তি ক'ত কি লাগে জাজে কৈছে আইতা আপোনাৰ মানুহটোৱেতো ডিভোৰ্চ বিচৰা নাই আপোনাক কিয় লাগে কৈছে তেওঁৰ কি কষ্টটো আছে কষ্টটো মইহে পাইছোঁ বোলে আচ্ছা আপোনাৰ কষ্ট কি কওক কৈছে মানুহটোৱে মোক যিমান গালি শপনি পাৰে মই চব শ্ৰৱণ কৰোঁ এইটোত আপুনি ডিভোৰ্চ নাপায় গিৰিয়েকে গালি পাৰিছে ঘৈণীয়েকে শুনিছে কেতিয়াবা আপুনিও দুটা কথা শুনাই দিব তেওঁ শুনিব বোলে সমস্যাটো তাতে বোলে কি মানুহজনে কাণেৰে কম শুনে কৈছে এইটো আজিকালি সমস্যা নহয় কাৰণ হিয়াৰিং এড পায় কাণত শুনা মেচিন পায় বোলে মেচিন আনি দিছোঁ তেতিয়া সমস্যা কি মেচিন যদি আপুনি আনিয়ে দিছে তেতিয়াহ'লে মানুহটোৱে একো সমস্যা থাকিব নালাগে বোলে সমস্যা তেতিয়াহে আহিছে কাৰণটো মই যেতিয়াই মানুহটোক গালি পাৰোঁ মেচিনটো খুলি থয় এইটো সেইকাৰণে এই মানুহটোৰ লগত আৰু মই থাকিব নোৱাৰোঁ এতিয়া কথাৰ তাৎপৰ্যটো এনেকুৱা যেতিয়া বেছি দীঘলীয়া হ'ব তেতিয়া শ্ৰোতায়ো কাণৰ মেচিন চবেই খুলি থৈ দিব এতিয়া যি কওঁ কৈ থাক আমি বাদ দিলোঁ সেইকাৰণে সময়তে সামৰি দিয়াটো ভাল 2টা বাজিছে 15-20 মিনিটৰ ভিতৰত অধ্যায় পঢ়িব আমি সামৰি দিম কৃষ্ণ হৰে বিষয়ত কৰি আশা যশমা ঐশ্বৰ্য চাৱে প্ৰতিমাত মোহক পূজয় তিনিও প্ৰকাৰ ইটো
সগুণ ভকতিহি একাধিক আশীবিধ আবেগ নির্গুণ ভকতি। আমি পালো ভক্তি যুগৰ বিষয়ে কপিল প্ৰভুৱে কৈছে ভক্তিৰ কোনো ভাগ নাই, যদিও মানুহৰ মনৰ ভাৱৰ ওপৰত ভিত্তি কৰি ভক্তিক নানা প্ৰকাৰে ভাগ কৰা হৈছিল। প্ৰথমতে দুটা ভাগ কৰিলে, এটা নিষ্কাম আৰু এটা সকাম। সকাম ভক্তিৰ কথা ইয়াত আহিছে। আমি পালোঁ সকাম ভক্তি প্ৰথমতে তিনিটা ভাগ কৰিলে, সাত্বিক, ৰাজসিক আৰু তামসিক। তামসিকৰ তিনিটা ভাগ, উত্তম, মধ্যম আৰু কনিষ্ঠ। ইয়াত আমি পালোঁ বেলেগৰ প্ৰতি হিংসা ভাৱ কৰা, তামসিক ভক্তিৰ একে কনিষ্ঠতমত আছে। দম্ভালি মৰা আৰু মাৎসৰ্য ইয়াত মধ্যম আৰু উত্তমত আছে। ৰাজসিক ভক্তিৰ বিষয়ে এতিয়া ইয়াত কৈছে, বিষয়ত কৰিয়াক যশ বা ঐশ্বৰ্য চাখে প্ৰতিমাত মোহত পূজয়। বিষয়ত কৰিয়াক, বিষয়ৰ আশা কৰি যিসকল আহে, যিসকলে যশ বা ঐশ্বৰ্য বিচাৰে আৰু যিসকলে প্ৰতিমাত মোক পূজন কৰে, এই তিনিওটা ৰাজসিক ভক্তি বুলি কৈছে। বিষয়ত কোনবিলাক বিষয় বুলি কৈছে? আমাৰ 5টা জ্ঞানেন্দ্ৰিয় আছে, শ্ৰোত্ৰ, নেত্ৰ, জিহ্বা, ঘ্ৰাণ আৰু চৰ্ম। এই 5টা জ্ঞানেন্দ্ৰিয়ৰ 5টা বিষয় আছে, ৰূপ, ৰস, গন্ধ, স্পৰ্শ আৰু শব্দ। আমি যত যিমান কৰ্ম কৰিছোঁ, আপোনালোকে যদি ভাল ধৰণে চায়, তেতিয়া এই 5টা বিষয়ৰ কাৰণে কৰিছোঁ। হয়তো দেখিবৰ কাৰণে, শুনিবৰ কাৰণে, শব্দ, আৰু নহ'লে তাৰ স্বাদ ল'বৰ কাৰণে, স্পৰ্শ কৰিবৰ কাৰণে, এই 5টা যি আছে, ৰূপ, ৰস, গন্ধ, স্পৰ্শ আৰু শব্দ, এই 5টা বিষয়, এই 5টা বিষয়ৰ কাৰণে ইচ্ছা কৰিয়ে বিভিন্নজনে ঈশ্বৰক কাষ চাপে। তেতিয়া এইটোক কৈছে ৰাজসিক ভক্তি। আৰু কিছুমানে যশ বা ঐশ্বৰ্য বিচাৰি যায়। মই অলপ আগতে কৈছিলোঁ, জাক জমকতা, নিজৰ যশ বিচাৰে। মই বোলে মোৰ কাৰণে এখন স্পেচিয়েল শ্বেয়াৰ হওক, মোক দিয়া জাপি বা গামোচাখন অকণ বেলেগ হওক, মই বেলেগৰ লগত একেলগে নবহোঁ, মোৰ কাৰণে অকণমান আসনখন বেলেগ ধৰণৰ হওক, ইত্যাদি ইত্যাদি। যাৰ মনত ভাৱ আছে, সেই ধৰণে যিসকলে ঈশ্বৰৰ ওচৰত যায় যশ বা ঐশ্বৰ্য বিচাৰি। আৰু এবিধ হৈছে প্ৰতিমাত ঈশ্বৰক পূজা। প্ৰতিমাত যিসকলে ঈশ্বৰক পূজা কৰে, তেওঁলোকৰ কথা কৈছে যে প্ৰাকৃত ভক্ত, ভক্তি মাৰ্গত জাষ্ট আহিছে। যেনেকৈ ক খ গ ঘ ল'ৰা ছোৱালীক শিকাওঁতে প্ৰথমতে ক মানে কমলা বা কল এটা আঁকি দেখুৱাই দিয়ে, কিন্তু তাৰ পাছত তেওঁলোকে ক মানে কল বুলি নুবুজায়, ক মানে এটা আখৰ বুলিয়ে জানে। সেইকাৰণে ভক্তি মাৰ্গত যেতিয়া অকণমান আমি আহি যাওঁ, তাৰ পাছত আৰু এইবিলাকৰ কোনো প্ৰয়োজনেই নাথাকে। কিন্তু নজনাৰ কাৰণে, আৰু আমাৰ গুৰুজনাই সেইটো কাৰণে কৈছে যে মূৰ্তি তাৰ কাৰণে তোমালোকে বেলেগ ঈশ্বৰৰ মূৰ্তি বনাই দিব যদি কোনোবাই পাৰে, তেতিয়াহ'লে সেইজনে দেখোন ভগৱান। যদি কোনোবা মূৰ্তিকাৰে ঈশ্বৰৰ মূৰ্তি যদি সাজি দিব পাৰে, তেতিয়াহ'লে দেখোন ভগৱানৰ মূৰ্তি সাজি দিব পৰাজন দেখোন ভগৱানতকৈ ওপৰৰ। এনেকুৱা কোন আছে? নাই। সেইকাৰণে ঈশ্বৰৰ বাণী সংকলিত যিখিনি গ্ৰন্থ, সেইটো আমাক দেখুৱাই দিলে যে বাংময় মূৰ্তি, ইয়াৰ মাজতে আমি কৃষ্ণৰ সম্পূৰ্ণ চৰিত্ৰ প্ৰকাশ পাওঁ। আপুনি নিজৰ হৃদয়ত তেওঁৰ ৰূপটো ধ্যান কৰক। আৰু ভগৱান কৃষ্ণই গীতাত অৰ্জুনক সেইকাৰণে কৈছে, যিহেতু সকলো মানুহৰ ভাৱধাৰণা বেলেগ বেলেগ হয়, একেজন কৃষ্ণৰ ৰূপ দৰ্শন, মই যদি এতিয়া আপোনালোকক এটা ৰূপ বৰ্ণনা কৰোঁ যে ভগৱন্ত শ্যাম বৰণীয়া, তেওঁৰ চুলিখিনি কেঁকুৰা কেঁকুৰি, তেওঁ এটা শিৰৰ মুকুট পৰিধান কৰে, ময়ূৰৰ পুচ্ছ লগায়, ডিঙিত হীৰাৰ এডাল হাৰ পৰিধান কৰি আছে, কৰ্ণত কুণ্ডল আছে, হাতত সোণৰ বাজু আছে, সোণৰ বাংশী ধাৰণ কৰে, তেওঁৰ পীত বস্ত্ৰ পৰিধান কৰিছে। প্ৰত্যেকে ৰূপটো নিজৰ নিজৰ মতে আনিব, কাৰো লগত কাৰো ৰূপ নিমিলে, কাৰণ আমাৰ ভাৱ ধাৰণা বেলেগ বেলেগ। সেইকাৰণে ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, ইয়ে যথা মাম প্ৰপদ্যন্তে তাম তথৈব ভজাম্যহম। ৪ৰ্থ অধ্যায় ১১ নম্বৰ শ্লোক, মোক যোনে যেনেকৈ চিন্তা কৰে মই তেওঁক তেনেকৈ চিন্তা কৰোঁ। বছ হৈ গ'ল, ক্লিয়াৰ কাট। এতিয়া সেইজন ঈশ্বৰৰ বিষয়ে জানিবলৈ হ'লে তেওঁৰ লীলাসমূহ শ্ৰৱণ কৰিলে আমি তেওঁৰ কথা জানিম। গুৰুজনাক জানিবৰ কাৰণে, গুৰুজনাৰ সৃষ্টিৰাজি
আজিৰ মাজত সোমাব লাগিব মহাপুৰুষ মাধৱদেৱক জানিবৰ কাৰণে মহাপুৰুষ মাধৱদেৱৰ সৃষ্টিৰাশি আমি অধ্যয়ন কৰিব লাগিব ইমান সুন্দৰ সময় আমাক দি গৈছে কিন্তু আমি সেইবিলাক নামানি আকৌ মূৰ্তি এটা বনাই ল'ব বিচাৰোঁ আৰু কপিল প্ৰভুৱে দেৱহূতিক ইয়ালৈকে কৈছে অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা তম অৱজ্ঞায় মাম অৰ্চ কুৰুতে অৰ্চ বিড়ম্বন 3:29-21 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোকত কপিল প্ৰভুৱে মাক দেৱহূতিক কৈছে হে মা অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা মই সমস্ত ভূতৰ হৃদয়ত বিৰাজমান হৈ আছো মোক অৱজ্ঞা কৰি যিসকলে মূৰ্তিত পূজা কৰে এইটো তেওঁলোকৰ কাৰণে অতি বিড়ম্বনৰ কথা বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্জন নাহি তাৰ ফল কিছু হবে বিড়ম্বন ভাগৱতত লিখিছে যি কি নহওক এতিয়া কৈছে এই ধৰণৰ যোনে ঈশ্বৰ ভক্তি কৰে তেওঁলোকক এইটো ৰাজসিক ভক্তি বুলি কৈছে ইয়াৰ ওপৰৰ শ্ৰেণীটো কি পাপ মোৰ হক নাশ ভগৱন্ত হক প্ৰীতি নুহি অৱশ্যকে বিধি মানি সাত্বিক ভকতিৰ তিনিটা ভাগ নিম্ন স্তৰটোত কৈছে পাপ মোৰ হক নাশ আমি ভক্তি কৰিছোঁ সাত্বিক ভক্তি কৰিছোঁ ইয়াত কোনো বেয়া নাই কিন্তু মনত এটা ভাৱ আছে হে প্ৰভু মোৰ দ্বাৰা যদি জানি বা অজানি কিবা পাপ হৈছে এই পাপ যাতে নাশ হয় অকণমান হ'লেও আপোনাৰ উদ্দেশ্য এটা আছে যদিও সৎ যদিও সাত্বিক কিন্তু ভাৱ আছে পাপ মোৰ হক নাশ গতিকে সাত্বিকৰ এইটো তলত ৰাখিছে মধ্যত আহিছে ভগৱন্ত হক প্ৰীতি ভগৱানে মোক ভাল পাওঁ এইকাৰণেহে মই ভক্তি কৰিছোঁ মোৰ ভক্তি মই কৰিছোঁ কিন্তু উদ্দেশ্যটো কি ভগৱানে মোক ভাল পাওঁ ইয়াতকৈ ওপৰৰ যিটো সাত্বিকৰ যিটো একদম উত্তম আছে য'ত অৱশ্যকে বিধি মানে শাস্ত্ৰত দুটা বস্তুৱে আছে এটা হৈছে বিধি এটা হৈছে নিষেধ বিধি মানে কৰিবলগীয়া ডু আৰু এইটো হৈছে ডোন্টছ আমি যিটো আজিকালি ডু আৰু ডোন্টছ বুলি কওঁ মানে বিধি আৰু নিষেধ যেনে আপুনি অসুখত কোনোবা এজন ভুগিছে ডাক্তৰৰ তাত গ'ল ডাক্তৰে চব চেক কৰাৰ পিছত ক'লে যে আপোনাক চুগাৰে পাইছে চুগাৰ বৃদ্ধি হৈছে ডায়েবেটিছে পালে আৰু মেডিচিন দিলে এইকেইটা আপুনি ৰেগুলাৰভাৱে টেবলেটকেইটা ৰাতিপুৱা গধূলি ল'ব এইটো হৈছে বিধি আপুনি নিয়মিতভাৱে এইখিনি ল'ব এইটো বিধি আপুনি পুৱা গধূলি এঘণ্টা খোজ কাঢ়িব এইটো বিধি কিন্তু ছাইডত এটা লিখি দিছে আপুনি মিঠাই নাখাব এইটো নিষেধ এই নকৰিবলগীয়া যিবিলাক আপোনাক মানা কৰি দিছে এইটো নকৰিব এইটো হৈছে নিষেধ তাৰমানে বিধিও দিছে নিষেধো দিছে এতিয়া ডাঙৰ ঘটনা হৈছে আমাৰ বহুতে ভাবোঁ লাগিলে ইনচুলিন দুটাই লওঁ কিন্তু ৰসগোল্লাটো খাই থাকোঁ তেনেকৈ ক'ত হ'ব আপুনি বিধিটো মানি পেলাই বোলে নিষেধটো কৰি আছোঁ মই বিধি লাগিলে আৰু বেছিকৈ মানি ল'ম তেনেকৈ লাভ নহ'ব যিটো নিষেধ দিছে যিটো শাস্ত্ৰই মানা কৰিছে সেইটো কৰাৰ পৰা আঁতৰত থাকিব লাগে এতিয়া ইয়াত কৈছে যে অৱশ্যে বিধি মানে মানুহৰ জন্ম ল'লোঁ যেতিয়া ঈশ্বৰত শৰণ লৈ তেওঁৰ ভক্তি কৰাটো মোৰ পৰম কৰ্তব্য কাৰণ মহাপুৰুষ মাধৱদেৱে ঘোষা দিয়াৰ সাধাৰণ এটা ফৰ্মুলা দিছে মানুহৰ জীৱন সফল কৰাৰ মহাপুৰুষ মাধৱদেৱে লিখিছে হৰিৰ চৰণে শৰণ লৈলোঁ মানৱী জনম সফল কৰিলোঁ আৰু গুৰুজনাই বেদস্তুতিত লিখিছে মনুষ্য শৰীৰ পায়া যিটো নৰগণ নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন বিফলে জনম গৈলা ভৈলা সৰ্বনাশ জীৱন্ততে মৰা সিটো ভাতিৰ বিশ্বাস গতিকে যিজনে এই কথাখিনি মানি লৈ তেওঁ ঈশ্বৰত ভক্তি কৰিছে সাত্বিক ভক্তিৰ উত্তম অৱস্থাত তেওঁ আছে তাৰ আৰু নিষ্কামৰ মাজত বিশেষ পাৰ্থক্য নাই এতিয়া ইয়াত কৈছে ইতিনি প্ৰকাৰ ভক্তি কৰিলে সাত্বিক বুলি নিশ্চয় মই কহিলোঁ বখানি প্ৰতিমা পূজন আৰু ভেদভাৱ দৰিখন তিনিটো সমান আকৌ কয় উত্তম মধ্যম ক্ৰমে তামসানী ভক্তি মাজে তিনি মতে ভেদ হয়
তিনি মতে চাৰি এটাকেইটা তিনিওটাতে আহিছে মানে প্ৰথমতে তিনিটা ভাগ কৰিলোঁ সাত্বিক ৰাজসিক তামসিক তিনিওটাৰে তিনিটা ভাগ হ'ল উত্তম মধ্যম কনিষ্ঠ আৰু তিনিওটাৰে নৱবিধকে নলগুণ 81 বিধ একবিধ নৱ প্ৰকাৰে হৈ আছে ভেদ তাক বুজি বাহা দিয়া মতি সগুণ ভকতি এহি একাধিক 80 বিধ আবে কহু নিৰ্গুণ ভকতি সগুণ ভকতি কিমান বুলি ক'লে একাধিক 80 বিধ 80 বিধ তাত এক অধিক তাৰমানে 81 নলগুণ 81 সেইকাৰণে ইয়ালৈকে শেষ হ'ল এতিয়া অকণমান ইয়াত উপদেশ আহিছে অধ্যায় কৰিছে বাপজনাই উপদেশখিনি পাঠ কৰিব তাৰ আগত এটা কথা বুজি লওক মহাভাগৱত গ্ৰন্থ যিহেতু সংস্কৃতত আছিল সংস্কৃত যদিও দেৱ ভাষা আমাৰ পৰা বহুত চল চক্ৰান্তৰ দ্বাৰা সংস্কৃত ভাষাটো আঁতৰাই লৈ গ'ল এইটো বহুত ডাঙৰ চাল যেতিয়ালৈকে ভাৰতৰ মানুহে সংস্কৃতৰ ওপৰত ভিত্তি কৰি আছিল তেতিয়ালৈকে ভাৰতৰ মানুহৰ মনবিলাক সলনি কৰিব পৰা নাছিল ইংৰাজৰ পলিচি আছিল শিক্ষা ব্যৱস্থাটো সলনি কৰি দিয়া তেতিয়াহে তেওঁলোকক পৰা যাব আৰু লাহে লাহে সংস্কৃত ভাষাটো আমাৰ পৰা আঁতৰি গ'ল এইকাৰণে আমি সংস্কৃতৰ বিভিন্ন নীতিবিলাক গম নোপোৱা হ'লোঁ নীতিশাস্ত্ৰ নজনা হ'লোঁ এই সংস্কৃতৰ কঠিন শাস্ত্ৰবিলাক ভক্তি মাৰ্গৰ কাৰণে যিখিনি প্ৰয়োজন আছিল সেইখিনি গুৰুজনাই আমাক অনুবাদ কৰি আমি বুজিব পৰাৰ কাৰণে ব্ৰজবুলি ভাষাত আমাক দিলে যাক আমি ব্ৰজাৱলী বুলি আজিকালি কওঁ তেওঁ অনুবাদ কৰোঁতে 2-3টা অধ্যায়ৰ পাছত এই অধ্যায়টোৰ লগত সংগতি ৰাখি নিজৰ ফালৰ পৰা একোটাকৈ উপদেশ আমাক দিব যেনে উমা নৰলোক হৰি ভজিওক ধৰাই দি উপদেশ এৰা আল জাল জীৱা কটকাল জৰা বৈল পৰৱেশ ঠিক তেনেকৈ একোটা উপদেশ দিলে আৰু তেওঁৰ বৈকুণ্ঠগামী হোৱাৰ পাছতো যিসকল অনুগামী শিষ্যই ভাগৱতৰ অনুবাদ কৰিলে তেওঁলোকক এই প্ৰক্ৰিয়াটো জাৰি ৰাখিলে এইকাৰণে ভাগৱতত 2-3টা অধ্যায়ৰ মূৰে মূৰে একোটাকৈ উপদেশ আমি পাওঁ এনেধৰণে গুৰুজনাই যিকেইটা স্কন্ধ তেওঁ নিজে অনুবাদ কৰিছে তেওঁ কৰিছে প্ৰথম স্কন্ধ দ্বিতীয় স্কন্ধ তৃতীয় স্কন্ধৰ অনাদি পাতন ষষ্ঠ স্কন্ধৰ অজামিল উপাখ্যান অষ্টম স্কন্ধৰ বলিচলনাৰ সাগৰ মন্থন দশম স্কন্ধৰ আদি চোৱা শেষৰ পাঠ কুৰুক্ষেত্ৰ যাত্ৰা একাদশ স্কন্ধ সম্পূৰ্ণ নিমি নৱসিদ্ধ সম্পাদকে সাঙুৰি আৰু দ্বাদশ স্কন্ধ সম্পূৰ্ণ এয়া গুৰুজনাই নিজে কৰিছে বাকী কেইটা তেওঁৰ অনুগামী শিষ্যসকলে কৰিছে গুৰুজনাই অনুবাদ কৰোঁতে যিখিনি উপদেশ জনকল্যাণৰ কাৰণে আমাৰ কাৰণে দি গৈছিল এই উপদেশৰ সংখ্যা হৈছে 173টা এই সম্পূৰ্ণ উপদেশ আমি এখন গ্ৰন্থত সংকলন কৰি তাৰ সৰলীকৰণ কৰি দিছিলোঁ ভাঙনি কৰি দিছিলোঁ আৰু নাম দিছিলোঁ কহে গুৰু শংকৰ তাৰ এখন গ্ৰন্থ আমি আপোনালোকৰ বৰদধি সত্ৰৰ মণিকূটৰ কাৰণে আমি লৈ আহিছোঁ আমি অনুৰোধ কৰিম আপোনালোকৰ বৰদধি সত্ৰৰ মণিকূটৰ কোনোবা এজন আহি আমাৰ পৰা গ্ৰন্থভাগ গ্ৰহণ কৰি আমাক কৃতাৰ্থ এই ভাগ পঢ়ি চাব ইয়াত ভাগৱতৰ সম্পূৰ্ণ গুৰুজনাই দিয়া উপদেশ আপোনালোকে ইয়াত পাব যিকি নহওক সময় যথেষ্ট হ'লে উপদেশ অকণমান আছে বাপজনাই উপদেশ পাঠ কৰিয়ে আজি আমি আপোনালোকৰ পৰা বিদায় আমি এটা প্ৰশ্ন আছিল সমস্ত আমি সমাজৰ প্ৰতি এটা প্ৰশ্ন আমাৰ মনত উদয় হৈছে সেইখিনি বাপৰ মুখেৰে আমি বিচাৰিছোঁ যে আমাৰ ভকতৰ পদত ঢোলাৰ অৰ্থটো প্ৰকৃত অৰ্থ আচলতে কি কিছু সমাজত দেখা যায় ভকতজনৰ মানে চৰণৰ ধূলিখিনি আনি মূৰত লোৱা প্ৰায়ভাগত আমি দেখি আছোঁ যে ভকতৰ পদত ঢোলা সেইটো জানো প্ৰকৃত অৰ্থ হয় নেকি চাওক যিটো হৈছে সাধাৰণভাৱে ভকতৰ ঢোলাটো লোৱা হয় বুলি কয় কিন্তু আচলতে এজন ভকতৰ যিখিনি মনৰ ভাৱ তেওঁৰ যিখিনি জ্ঞান সেইখিনি লোৱাটোহে বুজায় সেইকাৰণে ভকতৰ সংগত যেনেকৈ যাবলৈ দিয়া হয় ভকতৰ ঢোলা লোৱা মানে তেওঁৰ যিখিনি কৃতিত্ব তেওঁৰ যিখিনি জ্ঞান তেওঁৰ ভিতৰত সঞ্চিত হৈ আছে সেইখিনি গ্ৰহণ কৰাটোহে আচলতে বুজায় এতিয়া বহু জেগাত আমি কেতিয়াবা অসুবিধাত পৰোঁ যেতিয়া আমি গৈ থাকোঁ আগত চেলেং পাৰি দিয়ে নহ'লে গামোচা পাৰি দিয়ে তেতিয়া আমি হাতযোৰ কৰি কওঁ যে চাওক আপোনালোকে আমাক এইটো নকৰিব আমি আপোনালোকৰ
আমি চেলেং ভাগ বা গামোচা ভাগক অপমান কৰাৰ নিচিনা ভাবোঁ। গতিকে কোনোদিন আমি গামোচাৰ ওপৰত ধৰি দিব নোৱাৰোঁ আৰু ভগৱানে সেইখিনি আমাক অনুমতি নিদিয়ক। সেইকাৰণে আমি সেৱা এটা কৰি পেলাই তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই গামোচা ভাগত আমি জাষ্ট সেৱা কৰি চাইডেদি যাওঁ। তেওঁলোকৰ মনৰ ভাৱটো হৈছে যে এই বাপজনাৰ পদধূলি গামোচাত পৰিব, গামোচাৰ ধূলিখিনি আনি আমি ঘৰত ছটিয়াম। কিন্তু আচলতে যিখিনি কথা আজি ইয়াত আলোচনা হ'ল, তেওঁ যদি সেই কথাখিনি যদি ভাগটো লৈ যায়, তেতিয়াহ'লে ভকতৰ পদধূলা তেওঁৰ সেইটোহে আচল গ্ৰহণ কৰিলে বুলি আমি ভাবোঁ। আমি তেনেকৈহে ভাবিছোঁ। কৃষ্ণ বাপজনাৰ অকণমান উপদেশ আছে, আপুনি সন্তুষ্ট কৃষ্ণ আমি আহি উপদেশৰ ফালে অহা কৰোঁ। বাপজনা অতি সুন্দৰভাৱে আমাৰ ভগৱন্তৰ গুণগান কীৰ্তন আৰম্ভণিৰ পৰা আমাৰ এই উপদেশৰ পৰা তালৈকে অতি ৰসালভাৱে আমাক আপ্লুত কৰিছে, নহয়নে? এটা বাপৰ বাখ্যাখিনি আমি কৃষ্ণক দেখা পোৱা যেন লাগিছে। যেন আমাৰ কৃষ্ণ প্ৰভু ইয়াতে আছে, যেন আমি সাক্ষাৎ হৈ আছোঁ, নহয়নে বাৰু? গতিকে আমাৰ বৰ আচলতে চাবৰ মন নাজানে বাৰু কৃষ্ণ, চাবলৈ মন নাজানে বাৰু, নহয়নে? পোৱাৰ ৰাস্তাটো কি বাৰু? এবাৰ কৃষ্ণ প্ৰভু ভগৱন্ত সখা অৰ্জুনে তেওঁক সুধিলে, বোলে যে সখা সেই প্ৰাণৰ বন্ধ কেশৱ, আপুনি যে মোক এই চতুৰ্ভুজযুক্ত দেখুৱাইছিলে, আপোনাক যদি মই আৰু চাবৰ ইচ্ছা কৰোঁ, চাবৰ মোৰ মন যায়, মই কি কৰিলে আপোনাক সেই ৰূপটো দেখা পাওঁ? তাৰ কিবা পদ্ধতি আছে নেকি? গোটেই দয়া কৰি কৃপা কৰি অকণমান মোক কওক দেই। তেতিয়া প্ৰভু ভগৱন্ত হাঁহি ক'লে যে সেই সখা, তুমি আচলতে প্ৰশ্নটো সকলো জনসাধাৰণৰ কাৰণেই কৰিলা জানো? সকলোৱে মোক দেখাৰ পদ্ধতি কি সেইটোকেই আচলতে তুমি প্ৰস্তুত কৰিলা। তুমি শুনা তেতিয়াহ'লে কম। এইবুলি কি ক'লে? শংখ চক্ৰ গদা পদ্ম অস্ত্ৰচাৰী খাম, মোহৰ নামত মাত্ৰ জপিবা সঘন। গতিকে এই সখী, মোৰ দেহাৰ ৰূপে এটা আছে, মোৰ 4খন অস্ত্ৰ, শংখ চক্ৰ গদা পদ্ম, আৰু মোক যদি এই ৰূপত দেখিবলৈ তুমি ইচ্ছা কৰা, মোৰ নাম জপ কৰিব লাগিব। আৰু মই অকল সমস্ত মোৰ যি এই শক্তিশালী অস্ত্ৰ আছে, মই ভকতকো সেই 4খন অস্ত্ৰই দিয়া হৈছে দেই। কেনেকৈ? শংখ গুৰু চক্ৰদেৱ ও জানিবা নিশ্চয়, গদা নাম পদ্ম ভকত এহিহে নিৰ্ণয়। শংখ চক্ৰ গদা পদ্ম ও দেখিবা সাক্ষাৎ, গুৰুদেৱ নাম ভকত অৰ্পিবা আমাত। যদি শংখ চক্ৰ গদা পদ্ম গুৰুদেৱ নাম ভকত যদি আমাৰ ওচৰত অৰ্পিত কৰা একৰ মনে ভক্ত মনে শুদ্ধ চিত্তে, তেনেহ'লে মোক বিভিন্ন সকলেই দেখাব। এইখিনি কোৱা বাদেই এতিয়া আমি পৰিৱেশ কৰিব লাগিব। হৰে রাম
ভক্তির নির্ণয় সগুণ ভকতি যত কৰি তাংক পৰিহাৰ নিৰ্গুণ কৰিও আশ্ৰয় দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি ভকতিৰ কৰি নানা ভাগ এতেকে নিৰ্গুণ ভক্তি ধৰিয়ক দৃঢ় কৰি কেবে ঈশ্বৰক পাইবা লাগ নমো নমো দীন বন্ধু কৃষ্ণ দেৱ কৃপা সিন্ধু তুজু পাবে পখিলো শৰণ গুণময় ভক্তিশয় স্বপ্নটো নহকুম্ৰ এই মানে সৰু প্ৰাৰ্থনা কিন্তু তুজু পদনতি একান্ত সপ্ৰেমৰতি লোক মোৰ লোক আন কাম সমাজৰ যত জন ভোগ মাধৱক মন দাপচাৰী বোলা ৰাম ৰাম কৃষ্ণ পৰম শ্ৰদ্ধাৰ আপোনালোকৰ ঠিক কষ্ট আপোনালোকে বান্ধি দিয়া সময় হিচাপে ২:৩০ আৰু ইয়াতে চৰকাৰ কথা ক'লে আৰু ইয়াতে অধ্যয়ন কৰিছে ইয়াত উপদেশ দিছিল শুনিব সভাসদ তৃতীয় স্কন্ধৰ ফল বুজিব ভক্তিৰ নিৰ্ণয় সগুণ ভকতি যত পৰিত্যাগ পৰিহাৰ নিৰ্গুণ প্ৰয়াস আমি প্ৰথমে কৈছিলোঁ সকাম ভক্তি বাদ দি নিষ্কাম ভক্তি ধৰিবলৈ নিষ্কাম ভক্তি আন একো নাই জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰীয়া মন দৃঢ় বিশ্বাসে লৈ মুক্ত শৰণ ভগৱান কৃষ্ণই কৈছে যে জ্ঞান কৰ্ম তীৰ্থ ব্ৰত এইবিলাকৰ প্ৰতি মন নিদি কেৱল বিশ্বাসৰ প্ৰতি খুব দৃঢ় বিশ্বাস কৃষ্ণক একান্তভাৱে শৰণ লোৱাৰ কথা কৈছে লগতে কৈছে মোৰ গুণবলত শ্ৰৱণে তেতিক্ষণ নিষ্কামে মহৎ যায় নিমজয় মন যিমান আমি শ্ৰৱণ কৰিম বাৰে বাৰে যদি কৃষ্ণৰ কথা শুনি থাকে ভগৱতৰ মুখৰ পৰা মহন্তৰ মুখৰ পৰা শুনোতে 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 এদিন আপোনালোকে অনুভৱ কৰিব ভোগবাদৰ প্ৰতি ইচ্ছাটো আপোনালোকৰ কমি গৈছে আৰু আপোনালোকে জীৱনৰ মুখ্য উদ্দেশ্য উপলব্ধি কৰিব পাৰিছে আৰু তেতিয়াই আপোনালোকৰ হৃদয়ত পৰম আনন্দ জাগ্ৰত হ'ব ভক্তিৰ আচল তত্ত্ব আপোনালোকে নিজে উপলব্ধি কৰিব পাৰিব নিৰ্গুণ ভকতিয়ে সি কহিলো বুজাই মই সময় ইটো ভক্তি এৰাই দি নাই অৰ্থাৎ জ্ঞান কৰ্ম বাকীবিলাক চব বাদ দি জপ তীৰ্থ এইবিলাক সকলো বাদ দি কেৱল কৃষ্ণক একান্ত শৰণ লৈ ভকতৰ লগত তেওঁৰ গুণসমূহ শ্ৰৱণ কীৰ্তন কৰি থাকি কোনো ভোগবাদৰ প্ৰতি ইচ্ছা নকৰাকৈ সমস্ত জীৱৰ প্ৰতি সমভাৱ ৰাখি
আপোনাৰ মনৰ ভাৱবিলাক শুদ্ধ কৰি কেৱল কৃষ্ণক স্মৰণ কৰি দৈনন্দিন কৰ্ম কৰি যাওক, কৰ্তব্য কৰ্ম কৰি আগবাঢ়ক। আৰু ভগৱন্তই কৈছিল যে আপুনি তেনেকৈ কৰি থাকিলে এদিন গৈ আপোনাৰ মনটো কেৱল কৃষ্ণময় হৈ যাব। যিটো অৰ্জুনক উপদেশ দিছিল, ময়েব মন আধত্স মই বুদ্ধি নিবেশয় নিবশিষ্যসি ময়েব অত মধুনা সংস্কাৰ। দ্বাদশ অধ্যায় 7 নম্বৰ শ্লোক ভক্তি যুগত কৈছিল, হে অৰ্জুন, মোতে মনটো অৰ্পণ কৰ, বুদ্ধি মোক দে, ইয়াতকৈ আৰু উঠো একো নাই। আৰু শেষত এনেকৈ কৰিলে আমি ভগৱানক লগ পাম বা পৰম আনন্দ লাভ কৰিব পাৰিম। ইয়াৰ পাছত কৈছে, কবিয়ে লিখিছে, নম নম দীনবন্ধু কৃষ্ণদেৱ কৃপা সিন্ধু তজুভয় কহিল শৰণ, গুণময় ভক্তি ছয় স্বপ্নটো নহওক মোৰ, এই মানে পৰম প্ৰাৰ্থনা। এই যিমানবিলাক গুণ সকাম ভাৱ আছে, এনেকুৱা ভক্তি যাতে মনলৈ নাহক, নিষ্কামভাৱে তোমাৰ চৰণত যাতে মোৰ জীৱনৰ সমস্ত কৰ্ম অৰ্পণ কৰিব আগবাঢ়িব পাৰোঁ। অভ্যাস কৰক জীৱনৰ প্ৰতিটো কৰ্ম ভগৱানৰ চৰণত অৰ্পণ কৰিবলৈ। আমাৰ দিনটো আৰম্ভ হয় ৰাতিপুৱা শুৱাৰ পৰা উঠাৰ পৰা। সাৰ পোৱাৰ লগে লগে বিচনাৰ পৰা জাপ মাৰি তললৈ কেতিয়াও নাহিব। 1 মিনিট সময় ধৈৰ্য ধৰি বিচনাতে বহক, নিজৰ শয্যাত বহক। সেইখন সময়ত হাত জোৰ কৰি নিজৰ মনতে প্ৰাৰ্থনা কৰক, হে প্ৰভু, দিনটো আজি তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। তাৰপাছত আপুনি আপোনাৰ দৈনন্দিন যাত্ৰা আৰম্ভ কৰক। ক'ৰবালৈ যাবলৈ ওলাইছে, হে প্ৰভু, দিনটো তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। খাবলৈ লৈছে, হে প্ৰভু, এই অন্নমুঠি তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। यत् करोसि यत् अस्मसि यत् जुहोसि ददासि यत् तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम्। নৱম অধ্যায় 27 নম্বৰ শ্লোকত অৰ্জুনক কৈছে, যি কৰিছ, যি খাইছ, যি তপ কৰিছ, যি দান কৰিছ, সমস্ত মোক অৰ্পণ কৰ। এই অভ্যাসটো কৰিবলৈ শিকক। আকৌ যেতিয়া আপুনি দৈনন্দিন কাৰ্য সামৰি নিশা ভাগত যেতিয়া বিচনাত উঠিব, সেই সময়ত চিধাই আপুনি দীঘল নিদি অকণমান সময় বহক, পাৰিলে পদ্মাসনত, আৰু বহি ঈশ্বৰক এবাৰ ধন্যবাদ জনাওক আৰু কওক, হে প্ৰভু, সেই নিশাটো মই তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। তাৰপিছত আপোনাক শুই যাওক। কাৰণ কেতিয়াবা আমি এনেকুৱাও দেখিছোঁ, ৰাতি শুই যোৱাৰ পাছত আৰু পিছদিনা ৰাতিপুৱা তেওঁলোকে সূৰ্যৰ পোহৰ নেদেখে। কেতিয়া প্ৰাণবায়ু ওলাই গ'ল গম নাপায়। সেইকাৰণে নিদ্ৰাৰ আপোনালোকে লোৱাৰ প্ৰাক মুহূৰ্তত ঈশ্বৰৰ নাম এবাৰ ল'বলৈ নাপাহৰিব। কাৰণ অৰ্জুনক কৈছে, অন্তকালে চ মমেক স্মৰণমুক্ত কলেবৰম ইয়াতি সভাৱম ইয়াতি নাস্তিত্ব সংশয়। 8ম অধ্যায় 5 নম্বৰ শ্লোকত কৈছে, হে অৰ্জুন, শেষ মুহূৰ্তত যিজনে মোৰ নাম স্মৰণ কৰি শৰীৰ ত্যাগ কৰিলে তেওঁ মোক পাব, ইয়াত কোনো সংশয় নাই। অৰ্থাৎ বৈকুণ্ঠ ধামলৈ গতি কৰিব, য'ৰ পৰা পুনৰ এই সংসাৰ চক্ৰত ভ্ৰমণ কৰিব নালাগে। সেইকাৰণে কোনে জানে আমি ৰাতি খোৱাৰ পাছত পুনৰ পিছদিনা আমাৰ চকু মেল খাই নে নাখায়। সেইকাৰণে সেইটোৱে অন্তকাল বুলি ভাবি এটলিষ্ট ঈশ্বৰৰ নাম লৈ কওক। আৰু এতিয়া দেখিব যে লাহে লাহে আপোনাৰ সকলো কাম সুচাৰুৰূপে হোৱা আৰম্ভ হৈছে। হৃদয়ত পৰম আনন্দ লাভ কৰিব পাৰিছে। আৰু আনন্দ হৃদয়ত উপলব্ধি কৰাটোৱে হৈছে কৃষ্ণৰ পৰম দৰ্শন। কোনো ভোগবাদৰ প্ৰতি ইচ্ছা নোহোৱাকৈ যেতিয়া অট'মেটিকেলি অহৰহ আপোনাৰ মন আনন্দৰে গৈ থাকিব, সেয়াই কৃষ্ণ। কৃষ্ণ মানে আনন্দ, আনন্দ মানে কৃষ্ণ। সদশেষত আপোনালোকে ইমান একান্ত মনে শুনিছে, যদি কিছু পৰমকৈ আৰম্ভ হ'ল, তথাপিও ইমান ধৈৰ্য সহকাৰে একান্ত হয় যোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু অকণমান বহাই অনুষ্ঠানবিলাক খাবৰ কাৰণে কিন্তু তজু পদমতি একান্ত প্ৰেমৰতি ৰোকমৰণ কয়ান সমাজৰ যত জন হোক মাধৱ মন দাপচাৰী বোলা ৰাম ৰাম ও দাপচাৰী বোলা ৰাম কৃষ্ণ কৃষ্ণ হৰি